কংগ্ৰেছৰ দিনত কি হৈছিল? কংগ্ৰেছৰ দিনত সেই ইলেক্ট্ৰিচিটি গাঁৱে গাঁৱে হ'ব হৈছিলে নেকি? ঘৰে ঘৰে খোৱা পানী হৈছিলে নেকি? ঘৰে ঘৰে অনাময় আঁচনি হৈছিলে নেকি? সকলো মানুহে আই ঘৰ পাইছিলে নেকি? ৰেচন কাৰ্ড পাইছিলে নেকি? 5 লাখ টকীয়া সেই মেডিকেল ট্ৰিটমেণ্টৰ আয়ুষ্মান এইবোৰ পাইছিলে নেকি? এইবোৰতো পোৱা নাছিলে। গাঁৱৰ সাধাৰণ মানুহ কেনেকৈ জীয়াই আছিল? গাঁৱৰ সাধাৰণ মানুহ এটাও নিজৰ অধিকাৰ যিজনে অলপ সচেতন কি কয় অধিকাৰ সাব্যস্ত কৰিব জানে তেখেতে সুবিধা পাইছে। আগতে PMY ঘৰ কি এইজন পঞ্চায়তৰ ছেক্ৰেটাৰী কাউন্সিলৰবোৰ বেগত পইচাবোৰ লৈ আহে। 100জন মানুহৰ পইচা ড্ৰ কৰি লৈ আহে, যাৰ যি ইচ্ছা কোনোবাই যদি 50,000 পাব লাগে তাক 10,000 দি থৈ দিয়ে। এনেকুৱা আছে, এতিয়াও বহুত পোষ্ট আছে, ফটো মাৰিলে ওলাই পৰিব, সেই দিনৰ খুঁটা এতিয়াও পৰি আছে। বৰ্তমান বিজেপি চৰকাৰখনৰ দিনত ৰাইজৰ অৱস্থা কেনেকুৱা? চৰকাৰখনে ৰাইজৰ বাবে বৰ্তমান কেনেকৈ কাম কাজবোৰ কৰি গৈছে? কিন্তু এতিয়া নহয়, এতিয়া সাধাৰণ জনগণৰ যিখিনি প্ৰাপ্য সেইখিনি 1 টকা খৰচ নকৰাকৈ 1 টকাৰ মাজত কিবা লতি ঘটি নোহোৱাকৈ আহি পায়। যিমানেই পাওক, কিষাণ নিধিৰ পৰা আৰম্ভ কৰি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বহুতকৈ শেষ কৰিব নোৱাৰে। গতিকে আৰু এটা কথা হ'ল, সেইদিনাখন চৌবাৰী নামৰ গাঁওখনলৈ গৈছে। চৌবাৰী নামৰ গাঁওখনত দলংখন ভাঙিছে, তাতে ৰাইজে আমি জাতীয় সংগঠনে মিলি তাত বাঁহৰ দলং এখন সাজি থোৱা আছে। তাত মই সেই মোৰ সমষ্টিত পৰে অকপতে স্বীকাৰ কৰোঁ, হয় তাত বাঁহৰ দলং আছে, কিন্তু মিচিং কাউন্সিলৰ পইচা নোজোৰে। তাত প্ৰায় 2 কোটি 3 কোটি টকা মানৰ পইচা প্ৰয়োজন হয়।